নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। SSC GD 2024-25 চনৰ ফিজিকেল কাটঅফ অহাৰ পৰাই আপোনালোকৰ মনত বহু বেছি ডাউট আহি আছে আৰু আপোনালোকৰ বহুতৰে যোৱা কেইদিনমানৰ পৰা মোৰ ইউটিউবৰ কমেণ্ট বক্সত কমেণ্ট আহি আছে যে দাদা মোৰ PRC আছে হ'বনে নাই, ডকুমেণ্ট ৰিলেটেড বহু বেছি কুৱেশ্যন আপোনালোকৰ যিমান ডকুমেণ্ট ৰিলেটেড কুৱেশ্যন আছে আজি এইটো ভিডিঅ'তে সমাধান কৰিবলৈ চেষ্টা কৰিম। তে বলক আপোনালোকৰ প্ৰথমে আমি কুৱেশ্যনবোৰ চাওঁ। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, ডমিচিয়েল লাগিবনে PRC লাগিব? আপোনালোকৰ দ্বিতীয়টো প্ৰশ্ন, NCL চাৰ্টিফিকেট কি হয়, কাক লাগিব NCL চাৰ্টিফিকেট? আপোনালোকৰ তৃতীয়টো প্ৰশ্ন, এনেক্সা চাৰ্টিফিকেট কি হয়, এনেক্সা চাৰ্টিফিকেট বনালে আমাৰ কি কি ৰিলেক্সেশ্যন পাম আৰু এনেক্সা চাৰ্টিফিকেট কেনেকৈ বনায়? তে বলক আমি ভিডিঅ'টো আগবাঢ়োঁ। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, ডমিচিয়েল চাৰ্টিফিকেট লাগিবনে PRC? প্ৰথম কথাটো হয় যে অসমত সাধাৰণতে ডমিচিয়েল পোৱা নাযায় আৰু অসমত PRCয়ে পোৱা যায়। ডমিচিয়েল মানে আপোনালোকৰ ক'ত থাকে, আপোনালোকৰ স্থায়ী বাসিন্দা ক'ৰ সেইটোহে। ডমিচিয়েল সাধাৰণতে আমাক যাক মানে ষ্টেট ৰিজাৰ্ভেশ্যন লাগে তাকহে ডমিচিয়েল লাগে আৰু অসমৰ ডমিচিয়েল নাথাকে বা অসমৰ ডমিচিয়েল PRCটোৱে হয়। আৰু যদি আপোনালোকৰ লগত PRC নাই, আপোনালোকে কোৰ্টত গৈ কেনে এফিডেভিট বনাবও পাৰে ডমিচিয়েলৰ। তাৰপিছত আপোনালোকে মোৰ ইউটিউব চেনেলৰ কমেণ্ট বক্সত বহুতো প্ৰশ্ন কৰিছিলে, তাৰ ভিতৰত এটা হয় ডমিচিয়েল লাগিব না PRC? আপোনালোকৰ লগত যদি ডমিচিয়েল নাই, আপোনালোকৰ লগত যদি PRC আছে, তেনেহ'লে আপোনালোকক একচেপ্ট কৰা হ'ব। চ' আপোনালোকে যদি ডমিচিয়েল নাই PRC আছে, আপোনালোকে ফিজিকেলত লৈ যাব পাৰিব, আপোনালোকৰ একো প্ৰব্লেম নহয়। আপোনালোকৰ দ্বিতীয়টো প্ৰশ্ন হয় NCL চাৰ্টিফিকেট। আপোনালোকৰ আটাইতকৈ বেছি কমেণ্ট আহিছিল দাদা NCL চাৰ্টিফিকেট কি হয়? মই আপোনালোকক ক'ব বিচাৰিছোঁ NCL এটা চেণ্ট্ৰেল কাষ্টৰ চাৰ্টিফিকেট হয়। মানে NCLৰ জৰিয়তে আপোনালোকে যদি OBC কাষ্টৰ ৰিজাৰ্ভেশ্যন ল'ব খোজে তেতিয়াহে আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকৰ লগত NCL চাৰ্টিফিকেট নাই, আপোনালোকে OBCত ৰিজাৰ্ভেশ্যন নাপায়, কিয়নো চেণ্ট্ৰেল জবৰ মতে OBC চাৰ্টিফিকেট যদি আপোনালোকক একচেপ্ট কৰিব লাগে, আপোনালোকে 8 লাখৰ তলত ইনকাম হ'বই লাগিব। মানে NCLটো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ দৰে। আপোনালোকে যদি চেণ্ট্ৰেলত জব আগতে দি পাইছে, আপোনালোকে ভালকৈ জানে যে NCL চাৰ্টিফিকেট আপোনালোকক লাগিবই যদি আপোনালোকক OBCত ৰিজাৰ্ভেশ্যন লাগে। আৰু যদি আপোনালোকৰ লগত NCL চাৰ্টিফিকেট নাই, আপোনালোকৰ OBC ৰিজাৰ্ভেশ্যন নাপায়। আৰু আপোনালোকে এতিয়া একেবাৰে টেনশ্যন নল'ব, কিয়নো আপোনালোকৰ হাতত টাইম আছে, আপোনালোকে এই চাৰ্টিফিকেটটো বনাব পাৰে। আৰু যদি আপোনালোকে এতিয়াও বনাব নোৱাৰে লাষ্টলৈকে, তেতিয়াহ'লে আপোনালোকক SSC GDৰ পৰা ওলাই নিদিয়ে, কিন্তু OBCৰ পৰা আপোনালোকক আনৰিজাৰ্ভ কেটেগৰীত সোমাই দিব, য'ত আপোনালোকে কোনো কাষ্ট চাৰ্টিফিকেট নাপায়। শেষত NCLটো সকলোবোৰ কেণ্ডিডেটৰ বাবে নহয়, NCLটো অকল OBCৰহে। আপোনালোকৰ তৃতীয়টো আটাইতকৈ ইম্পৰ্টেণ্ট বিষয় হয় এনেক্সা চাৰ্টিফিকেট। এই চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকক বিভিন্ন ধৰণৰ ৰিলেক্সেশ্যন পোৱা যায়। যদি আমি চাওঁ, সাধাৰণতে যাৰ এনেক্সা চাৰ্টিফিকেট নাই, তাৰ সাধাৰণতে মেলৰ হাইট লাগে 170 চেণ্টিমিটাৰ, তাৰ বিপৰীতে ছোৱালীৰ হাইট লাগে 157 চেণ্টিমিটাৰ। আৰু লগতে মেলৰ চেষ্ট লাগে 80, আৰু 80ৰ পিছত আপোনালোকে ফুলাৰ পিছত 5 চেণ্টিমিটাৰ মানে আপোনালোকে ফুলাব লাগে, আৰু 5 চেণ্টিমিটাৰ ফুলাৰ পিছত আপোনালোকৰ হৈ যায় 85। আৰু যদি আপোনালোকৰ এনেক্সা চাৰ্টিফিকেট থাকে, আপোনালোকৰ মেলৰ 170 হাইটৰ বিপৰীতে আপোনালোকৰ হাইট হ'ব 165, আৰু ছোৱালীৰ 157ৰ পৰা 155 হাইট হ'লেও চলি যাব। আৰু লগতে যদি আমি চাওঁ, মেলৰ চেষ্ট নৰ্মেলি থাকে আপোনাৰ 80, আৰু ফুলাৰ পিছত 85 হ'ব লাগে। কিন্তু যদি আপোনালোকৰ লগত এনেক্সা চাৰ্টিফিকেট থাকে, আপোনালোকে যদি 78 হয় আৰু ফুলাৰ পিছত 83 হয়, আপোনালোকৰ কোৱালিফাই হৈ যাব। যদি আপোনালোকৰ হাইট আৰু চেষ্টৰ প্ৰব্লেম আছে, আপোনালোকে এনেক্সা চাৰ্টিফিকেট বনাই ল'ব। তাৰপিছত আপোনালোকৰ বহুতৰে আৰু এটা ডাউট যে আমাৰ বৰ্ডাৰ আৰু নাক্সাল দুয়োটা ডিষ্ট্ৰিক্টতে নাম আছে, আমি কোনটো ডিষ্ট্ৰিক্টত পাম? যদি আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত বেছি কম কাট অফ যায়, আমি তাতে পাম নে নাক্সালত পাম? চ' মই আপোনালোকক ক'ব বিচাৰোঁ যে যদি আপোনালোকে অকল নাক্সালত আছে, তে আপোনালোকে প্ৰথম জেনেৰেল ডিষ্ট্ৰিক্টৰ লগত ফাইট কৰিব, তাৰপিছত আপোনালোকে নিজৰ নাক্সালৰ লগত কৰিব। আৰু যদি আপোনালোকৰ লগত বৰ্ডাৰ প্লাছ নাক্সাল আছে, তে আপোনালোকে প্ৰথম জেনেৰেলৰ লগত ফাইট কৰিব, জেনেৰেলত যদি নাপায় তাৰপিছত আপোনালোকে নাক্সালত ফাইট কৰিব, যদি নাক্সালতো নাপায়
তাৰপিছত আপোনালোকে নিজৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত ফাইট কৰিব। তাৰপিছত আপোনালোকৰ ফাইনেল কাট অফ লাগিব। আমি আপোনালোকৰ লগত যেতিয়ালৈকে আপোনালোকে চাকৰি নাপায় আমি আপোনালোকৰ লগত আছোঁ। সেইকাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আমি আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'বোৰ আনি থাকিব পাৰোঁ। ধন্যবাদ।